বন্ধুসকল নমস্কাৰ মই শোভন পৌৰেল আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে কাইন্ডলি সাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালো আৰু লগতে ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই পৰৱৰ্তী ভিডিঅ' বনালে আপোনালোকে পাই থাকিব পাৰে নটিফিকেশনবোৰ তো আজি আমি আলোচনা কৰিম ক্লাছ 9 ৰ মানে নৱম শ্ৰেণীৰ ক্লাছ 9 ৰ আমি ৰাজনীতি বিজ্ঞান পাৰ্টটো আজি আমি আলোচনা কৰিম ৰাজনীতি বিজ্ঞান পলিটিক্যাল সায়েন্স এই পাৰ্টটো আজি আমি আলোচনা কৰিম তো ৰাজনীতি বিজ্ঞানৰ প্ৰথম খণ্ড ৰাজনীতি বিজ্ঞান বুলি ইয়াত কিতাপত লিখা আছে আমি কিতাপৰ পাঠৰ আলামত আমি আলোচনা কৰিম বিষয়বস্তুবোৰ আপোনালোকে ভিডিঅটো শেষলৈকে চাব সকলো কথাখিনি প্ৰথম পাঠৰ আজি বুজিবলৈ সক্ষম হ'ব আৰু ইয়াৰ পিছে মই ইয়াৰ পিছত নেক্সট পাৰ্টটো দিবলৈ চেষ্টা কৰিম আপোনালোকে কাইন্ডলি ভিডিঅ ভালকৈ চাওক আৰু লাইক কৰি দিব আজি আমি পাঠটো আলামত এইখিনি টপিক আলোচনা কৰিম ৰাজনৈতিক দল কি আৰু কিয় প্ৰয়োজন ভাৰতৰ ৰাজনৈতিক দলসমূহ কি কি ৰাষ্ট্ৰীয় দল আঞ্চলিক দলৰ ভূমিকা কি গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা কি হোৱা উচিত মৰ্চা চৰকাৰৰ প্ৰাসংগিকতা আৰু ইয়াৰ দুগুণ তো সাধাৰণতে মই প্ৰথমে কৈ দিছো ৰাজনৈতিক দলৰ ধাৰণা আৰু প্ৰয়োজনীয়তা ৰাজনৈতিক দল যিকোনো এটা গণতান্ত্ৰিক দেশত ৰাজনৈতিক দল থকাটো অতি প্ৰয়োজন গণতন্ত্ৰ মানেই ৰাজনীতি দল আৰু ৰাজনৈতিক দল মানেই গণতন্ত্ৰ এটা আনটোৰ পৰিপূৰক তো প্ৰকৃততে ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰ জন্মৰ লগতে কিতাপতো সেইখিনি কথাই লিখা আছে গতিকে ৰাজনৈতিক দলটোৰ মুখ্য প্ৰয়োজনটো হ'ল গণতন্ত্ৰ যিটো গণতান্ত্ৰিক সিস্টেমটো গণতান্ত্ৰিক দেশবিলাকত ৰাজনৈতিক দলবিলাকৰ অতি গুৰুত্ব আছে তো জনসাধাৰণৰ মাজত যোগসূত্ৰ স্থাপনৰ কাৰণে ৰাজনৈতিক দলৰ গুৰুত্ব আছে পৃথিৱীৰ প্ৰত্যেকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতে ৰাজনৈতিক দল অথবা দলীয় ব্যৱস্থা আছে এই দলীয় প্ৰথা হয়তো কৰবাত একদলীয় কৰবাত দ্বিদলীয় আৰু কৰবাত বহুদলীয় তো ভাৰত তেনেকুৱাত বহুদলীয় ব্যৱস্থা আছে মানে ভাৰতৰ এটাতকৈ বেছি দল আছে একদলীয় ব্যৱস্থা হ'ল কেৱল এটা মাত্ৰ দল থকা যেনে আমি যিবিলাক সাম্যবাদী দেশসকল সাম্যবাদী চিন্তাধাৰাৰ যিবিলাক দেশসকল বৰ্তমান চীনকে ধৰি কেইবাখনো সাম্যবাদী ৰাষ্ট্ৰত একদলীয় ব্যৱস্থা অথবা এটা ৰাজনৈতিক দল আছে কেৱল এটাহে ৰাজনৈতিক দল আছে সাম্যবাদী দল আছে তাত থকাৰ বিপৰীতে ইংলেণ্ড আমেৰিকা আদি দেশত দ্বিদলীয় তাত কেৱল দুটাহে দল আছে এটা প্লাছ এটা দুটাহে দল আছে ভাৰত বাংলাদেশ পাকিস্তান আদি দেশত বহুদলীয় ব্যৱস্থা আছে তো আমি যিখিনি জানিছো এতিয়ালৈকে যিখিনি আমাৰ দেশখনৰ বিষয়টো আমি জানোই ৰাজনৈতিক দলৰ আমাৰ প্ৰত্যেক জেগাতে আঞ্চলিক দলবিলাক থাকে ৰাষ্ট্ৰীয় দলবিলাক থাকে বহুতো ধৰণৰ ৰাজনৈতিক দলবিলাক আমি দেখিছোই আমাৰ দেশত বহুতো তেনেকুৱা ৰাজনৈতিক দল আছে আমি পিছত আলোচনা কৰি যাম তো সাম্যবাদী ৰাষ্ট্ৰ মানে একদলীয় ব্যৱস্থা প্ৰচলিত নেকি অধিক তথ্য শিক্ষক ইণ্টাৰনেট আদি সহায় সংগ্ৰহ কৰিবলৈ দিছে তো সাম্যবাদী ব্যৱস্থা মানে একদলীয় ব্যৱস্থা প্ৰায় একদলীয় ব্যৱস্থাই হয় সাম্যবাদী ব্যৱস্থা মানে আমি যিমানখিনি সাম্যবাদী ব্যৱস্থা যিবিলাক ডাঙৰ সাম্যবাদী ব্যৱস্থা যিবিলাক দেশবিলাক আমি জানো সেইখিনি ভিতৰত প্ৰায় একদলীয় ব্যৱস্থাই আছে যদি কোনোবা চুকে কোনো লুকা আছে তেতিয়াহ'লে আমি সেইখিনি কথা নাজানিলেও গতিকে একদলীয় ব্যৱস্থা সাম্যবাদী মানে প্ৰায় একদলীয় ব্যৱস্থাই বুজি পোৱা হয় এদলীয় শাসন ব্যৱস্থাত থকা ৰাষ্ট্ৰক বহুতে প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ক'ব নোখোজে কাৰণ কি তাত এটাই মাত্ৰ দল থাকে তাক বিৰোধ কৰিবলৈ কোনো নাথাকে গতিকে এটাই মাত্ৰ দল থকাৰ প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ক'ব নোখোজে তাত ৰাজতান্ত্ৰিক ৰাষ্ট্ৰ বা বংশানুক্ৰমিক যিটো চলি থাকে তেনেকুৱা ৰাষ্ট্ৰ বুলিও কিছুমানে ক'ব খোজে দ্বিদলীয় ব্যৱস্থাত দেশৰ জনসাধাৰণৰ সন্মুখত দুটা প্ৰধান ৰাজনৈতিক দল থাকে আৰু তেওঁলোকে দলীয় নীতি আদৰ্শ পছন্দ কৰি জনসাধাৰণে যিকোনো এটা দলক মানে নিৰ্বাচিত কৰে তাত কি থাকে ৰি ইলেকশ্যনৰ পচিবিলিটি নাথাকে মানে কি হ'ল যদি 120টা সিট আছে টোটেল বা বিধানসভাত বা লোকসভাত যদি 120টা সিট আছে 120টা সিটৰ কি হৈ যাব তা আধাটো কোনোবাই যদি পাই যায় আধাতকৈ বেছি 60ৰ ভিতৰত 61 যদি কোনোবাই পাই যায় তেনেহ'লে দ্বিদলীয় ব্যৱস্থাত তেওঁলোকে যিটো দলে 61টা আসন পালে সেই দলে বহুদলীয় হৈ পেলাই চৰকাৰে কিবা বহুমত লৈ পেলাই চৰকাৰ গঠন কৰিব পাৰে কিন্তু যদি আমাৰ নিচিনা ভাৰতবৰ্ষৰ নিচিনা দেশবিলাকত কি হৈ যায় বহুদলীয় ব্যৱস্থা আছে ইয়াত বহুদলীয় ব্যৱস্থাত কি হৈ যাব যদি 120টা আসন আছে কোনোবাই 20টা পাব কোনোবাই 30টা পাব কোনোবাই 40টা পাব কোনোবাই 25টা পাব তেনেকৈ যিবিলাক কি হৈ যায় আসনকেইটা ভাগ হৈ যাব পাৰে সেনেকুৱা আসনকেইটা ভাগ হৈ যাব পাৰে বা কোনোবাই এইটো নাম্বাৰ নিমিলিব পাৰে মই এনে দিছোঁ কোনোবাই যদি 61 পাই যায় তেতিয়া কি হৈ যাব এইখিনি কমখিনি পোৱা 4-5 তেনেকুৱাও পাব পাৰে কোনোবাই তো সেইখিনি পোৱা দলবিলাক কি হৈ যাব লাষ্টত গৈ পেলাই সেইখিনি দলটো বিৰোধী দলৰ যিটো সৰ্বশ্ৰেষ্ঠ পাইছে সেইটো মুখ্য বিৰোধী দলৰ বাকীখিনি যিখিনি আছে সকলো বিৰোধী দলৰ ভূমিকাত থাকিব যিটো 61টা আসন পাইছে 61টা আসন পোৱাটোৱে চৰকাৰ গঠন কৰিব এইটো বহুদলীয় ব্যৱস্থাত ইয়াত দ্বিদলীয় ব্যৱস্থা কোৱা হৈছে 120টা আসনৰ এটা 61টা পালে এটাই যদি 59টা যদি পাই যায়
তেতিয়াহ'লে 61টা আসন পোৱাটোৱে চৰকাৰ গঠন কৰিব তো দ্বিদলীয় ব্যৱস্থাৰ এইটো একদলীয় ব্যৱস্থাটো কুলৈ তাই এটাই থাকে তাতে কি কৰা থাকে সিলেকশন কৰা থাকে কোনজন হ'ব সেইটোৰ ওপৰতে নিৰ্বাচন কৰা থাকে কোনজন মানে নেতা হ'ব কোনজনে দেশটো চলাব সেইটোৱে মাত্ৰ নিৰ্বাচন হয় তাৰ দলটো কেৱল এটাই থাকে ইয়াৰ পিছত আমি দ্বিদলীয় আমি পালো বহুদলীয় আমি পালো ইয়াৰ পিছত কি আছে মৰ্চা যিটো আছে মৰ্চা সেইটো মৰ্চাৰ কথা আমি আজি আলোচনা কৰিম গুটেখিনি একেলগে লৈ লৈছো তাৰ পিছত আপোনালোকে ইয়াত কিতাপত যিখিনি কিতাপ কথা লিখা আছে আপোনালোকে কিতাপ পঢ়িলে সকলোখিনি কথা বুজি পাই যাব মই থুৰতে বস্তুখিনি বুজাই দিছো মৰ্চা কি বস্তু এটা মৰ্চাটো বিশেষকে বহুদলীয় ব্যৱস্থা থাকে মৰ্চা ক'ত থাকে বহুদলীয় ব্যৱস্থাত মৰ্চা চৰকাৰ গঠন কৰা হয় মৰ্চা বা এটো সংযুক্ত চৰকাৰ বুলি কোৱা হয় এটো মৰ্চা বা সংযুক্ত চৰকাৰ এটো সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ মানে কি হয় যদি এই যে মই আগতে কলো 20টা কোনবাই পালে কোনবাই 10টা পালে কোনবাই 15টা পালে এই এনেকুৱা যোগ কৰি পেলাই যদি আমাৰ টোটাল টাৰ্গেটটো যদি 61টা হয় 120টা টোটাল আসন ইয়াৰ ভিতৰত সংখ্যা গৰিষ্ঠ পাব লাগিব গতিকে এটা 60 ভাগ হ'ব 60 ভিতৰত তাৰে কোনোবা এটা বেছিকে পাব লাগে তো 61টা পাবলৈ হলে কি কৰিব লাগিব যদি এটা কোনো দলে ৰাজনৈতিক দলে 61টা আসন কিবা লবলৈ যদি সক্ষম নহয় তেতিয়া কি কৰা হয় বিভিন্ন ধৰণৰ দুটা বা ততোধিক ৰাজনৈতিক দল নিজৰ ৰাজনৈতিক দলৰ কি থাকে নীতি আদৰ্শ ৰাজনৈতিক দলৰ বিষয়ে আমি আলোচনা কৰিম পিছত নীতি আদৰ্শ বা লক্ষ্য উদ্দেশ্য এইবিলাক আমি আলোচনা কৰিম তো সেইখিনি কি থাকে নিজৰ নীতি আদৰ্শবিলাক অলপ মানে হেয়া চকুৰে চাই জনসাধাৰণৰ যিটো হাৰাশাস্তি বা দেশৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কাৰণত লক্ষ্য ৰাখি বা নিজৰ স্বাৰ্থৰ প্ৰতি কেতিয়াবা লক্ষ্য ৰাখি কি কৰি দিয়ে চৰকাৰৰ লগত যোগ কৰি পেলাই দুটা বা ততোধিক ৰাজনৈতিক দল লগ লাগি পেলাই কি কৰে চৰকাৰ গঠন কৰে এইটো চৰকাৰ গঠন কৰাটো কি বুলি কোৱা হয় মৰ্চা চৰকাৰ বুলি কোৱা হয় এইটো মিলি পেলাই চৰকাৰ গঠন কৰা ব্যৱস্থাটো হ'ল মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰ সংযুক্ত দুটা বা ততোধিক দল মিলি পেলাই সেইটো চৰকাৰ গঠন কৰাটো সেইটো হ'ল মৰ্চা চৰকাৰ আমি বিভিন্ন ধৰণৰ চৰকাৰৰ বিষয়ে আলোচনা কৰিলো ইয়াত সকলো চৰকাৰৰ বিষয়ে আলোচনা কৰা হৈছে একদলীয় দ্বিদলীয় তাৰ পিছত বহুদলীয় আৰু লগতে এইটো মৰ্চা চৰকাৰ গুটেখিনি আমাৰ পাঠত যিখিনি বস্তু আছিল সেইখিনি বস্তু আমি আজি আলোচনা কৰিলো ইয়াৰ পিছত আমি আলোচনা কৰিম আঞ্চলিক দল আৰু ৰাজনৈতিক দল এই দুটা বিষয় আৰু ৰাষ্ট্ৰীয় দল বা আঞ্চলিক দল আৰু ৰাজনৈতিক দলৰ বিষয়ে আমি আলোচনা কৰিম তাত লিখা আছে ইতিমধ্যে উল্লেখ কৰা হৈছে যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে ৰাজনৈতিক দল অপৰিহাৰ্য ৰাজনৈতিক দল অবিহনে বৰ্তমান গণতন্ত্ৰৰ ধাৰণা অমূলক গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত একোটা ৰাজনৈতিক দলৰ বাবে অত্যন্ত প্ৰয়োজনীয় বৈশিষ্ট্য কেইটা হৈছে সংগঠন মানে সংগঠিত হৈ থাকিবৰ কাৰণে নীতি আদৰ্শ আৰু আঁচনি ৰাজনৈতিক দলৰ সেইখিনি বস্তু থাকিব লাগে তাৰপিছত ক্ষমতা দখলৰ বাবে আকাংক্ষা সেইটোও থাকিব লাগে ৰাজনৈতিক দলৰ জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান সেইটো বস্তুটো থাকিব লাগে এইকেইটা বৈশিষ্ট্যৰ সৃষ্টি হোৱা ৰাজনৈতিক দলৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত প্ৰধান কাম হ'ল এইটো বৈশিষ্ট্য ৰাজনৈতিক দলৰ মুখ্য বৈশিষ্ট্য আমি 4টা পালোঁ ইয়াৰ কামকেইটা হ'ল জনসাধাৰণৰ ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা জনসাধাৰণে বুজি পাব লাগিব কিহৰ কাৰণে আমি ভোট দিছোঁ সেইটো কথা বুজি পাব লাগিব সেইটো কাম হ'ল ৰাজনৈতিক দলৰ নিজৰ ভাষণত ৰাজনৈতিক দলৰ নেতাবিলাকে সেইটো কথা বুজাবলৈ চেষ্টা কৰে জনগণৰ মতত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰিব তাৰপিছত জনমত গঠন কৰিব জনমতক সুসংগঠিত ৰূপ দিয়া মানে নেতৃত্ব লৈ পেলাই সুসংগঠিত ৰূপ দিব লাগে ইয়াৰ উপৰি গণতন্ত্ৰ জনগণে চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ লোৱা পৰিৱেশ সৃষ্টি কৰাটো ৰাজনৈতিক দলৰ আন এটা দায়িত্ব নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰা ৰাজনৈতিক দলৰ উপৰি বিৰোধী আসনত থকা ৰাজনৈতিক দলেও চৰকাৰৰ কাম কাজত তীক্ষ্ণ নজৰ ৰাখে তো ৰাজনৈতিক দলৰ কি আছে বিৰোধী পক্ষৰ কথাও আমি আগতে অলপ কৈছিলোঁ এতিয়া আমি চাওঁ গতিকে এটা কথা স্পষ্ট যে এখন সুস্থ সবল ৰাজনৈতিক গণতান্ত্ৰিক ৰাষ্ট্ৰ গঢ় দিয়াত ৰাজনৈতিক দল হ'ব লাগিব অতন্ত্ৰ প্ৰহৰী সুস্থ সবল গণতান্ত্ৰিক ৰাষ্ট্ৰ যদি গঢ় দিব লাগে ৰাজনৈতিক দল অতন্ত্ৰ প্ৰহৰী হ'ব লাগিব আৰু লগতে যিটো দল চৰকাৰত আছে তাৰ ওচৰত থকা যিটো বিৰোধী দল আছে সেইটো সেই চৰকাৰৰ কাম কাজত সেইবিলাকে চাব লাগিব তো ভাৰতৰ ৰাজনৈতিক দলৰ যিটো প্ৰথমে কোনে কৰিছিল সেইখিনি বস্তু আছে কেতিয়া হৈছিল ভাৰতৰ ৰাজনৈতিক দল এতিয়া বিচাৰিবলৈ গ'লে উভতি যাব লাগিব 1885 মানে 1885 চনলৈ এই চনতে ভাৰতৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল এজন অৱসৰপ্ৰাপ্ত ICS বিষয়া মানে IAS ইণ্ডিয়ান চিভিল সাৰ্ভিস যিটো ICS বিষয়া এলেন অক্টোভিয়ান হিউম তেখেতৰ নেতৃত্বত এই দলটোৰ গঠন হৈছিল এই দেশৰ প্ৰথম ৰাজনৈতিক দল হিচাপে পৰাধীন ভাৰতৰ জনগণৰ আশা আকাংক্ষা প্ৰতিফলন কৰা এটা অনুষ্ঠান হৈ পৰিছিল আৰু 1876 চনত SN বেনাৰ্জীৰ নেতৃত্বত এইটো ৰাজনৈতিক দল নহয় কিন্তু 1876 চনত SN বেনাৰ্জীৰ নেতৃত্বত গঠিত হোৱা দি ইণ্ডিয়ান এছ'চিয়েশ্যনক দেশৰ প্ৰথমটো ৰাজনৈতিক দল বুলি কিছুমানে ক'ব বিচাৰে কিন্তু এইটো দল নহয় এটা ৰাজনৈতিক সংগঠন এটাই আছিল ৰাজনৈতিক দল নাছিল সংগঠন এটা আছিল তাৰপিছত উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম গৰাকী সভাপতি এইখিনি কথাটো কিতাপত আছেই গতিকে এইখিনি কথা বুজাবলৈ ইমান মই
টাইম ৱেষ্ট কৰা নিচিনা হৈ গ'ল আপোনালোকে এইখিনি কথা কিতাপত চাই পেলাই বুজি পাব লাগিব এইটো মুছলিম লীগৰ কথা তাৰপিছত প্ৰথম ক'ত হৈছিল ৰাজনীতি দলৰ এই কিবা কংগ্ৰেছৰ অধিৱেশন তাৰপিছত আছে ভাৰতীয় সাম্যবাদী দল জন্ম হৈছিল 1924 চনত তো কাৰ্ল মাৰ্ক্সৰ সাম্যবাদী আদৰ্শক কেন্দ্ৰ কৰি জন্ম হোৱা দলটো আছিল ভাৰতত জন্ম লাভ কৰা পঞ্চমটো ৰাজনৈতিক দল ইয়াৰ আগতে আমি ৰাজনৈতিক দলকেইটা পালোঁ মুছলিম লীগ স্বৰাজ পাৰ্টি হিন্দু মহাসভা এইখিনি বস্তুখিনি ৰাজনৈতিক দল হিচাপে হ'ল তাৰপিছত এইটো পালোঁ আমি প্ৰথমটো সাধাৰণ দেশে স্বাধীনতা লাভ কৰাৰ পিছত সমগ্ৰ ভাৰতত ৰাজনৈতিক দল গঠন হোৱাৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনতে মানে 1952 চনৰ 50ৰো অধিক ৰাজনৈতিক দলে অংশ লৈছিল মানে ৰাজনৈতিক দলৰ তেনেকৈ বিকাশ হৈ গ'ল ইমানখিনি ৰাজনৈতিক দল হৈ গ'ল যে 50ৰো অধিক ৰাজনৈতিক দলে প্ৰথমটো নিৰ্বাচনতে মানে যোগদান কৰিলে ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিলে ইয়াৰ মাত্ৰ 14টা দলে সৰ্বভাৰতীয় শ্ৰেণী আছিল বাকীবিলাক আছিল ৰাজ্যিক আৰু আঞ্চলিক পৰ্যায়ৰ তেতিয়াৰ পৰা আঞ্চলিক দলৰ যিটো ধাৰণাটো আঞ্চলিক দলকেইটা তেতিয়াৰ পৰা হৈছিল প্ৰথম সাধাৰণ নিৰ্বাচনৰ আগে ইতিমধ্যে থকা ছ'চিয়েলিষ্ট ফৰামে কৃষক মজদুৰ পাৰ্টিৰ সৈতে লগ লাগি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি জন্ম দিলে তো এনেকৈ হৈ গৈ লাষ্টত স্বতন্ত্ৰ দল ভাৰতীয় ক্ৰান্তি দল জনসংঘ মাৰ্ক্সবাদী সাম্যবাদী জনতা দল ভাৰতীয় লোক দল ভাৰতীয় জনতা দল বিভিন্ন দিনবিলাকত বিগত দিনবিলাক একোজন বিশেষ ৰাজনীতিক নেতাক কেন্দ্ৰ কৰিও একোটা ৰাজনীতিক দলে দেশত ৰাষ্ট্ৰীয় দলৰ আমি কথা জানোৱেই সম্প্ৰতি ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেতবোৰ মুখ্য ৰাজনীতিক দল হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতীয় জনতা এইটো দল বুলি লিখা আছে এইটো পাৰ্টি শুনিছিলোঁ পাৰ্টিয়ে দেখিছিলোঁ গতিকে ভাৰতীয় জনতা পাৰ্টি ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী তৃণমূল কংগ্ৰেছ আম আদমী দল এইখিনি আম আদমী পাৰ্টি এইটো আপ বুলি কয় যেতিয়া আম আদমী দল বুলি আমি ক'ব নোৱাৰোঁ আম আদমী পাৰ্টি এইখিনি আছে ভাৰতীয় হিচাপৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল ইয়াৰ পিছত আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা এইটো বস্তুটো আমি চাওঁ আঞ্চলিক ৰাজনৈতিক দল কেতিয়াৰ পৰা আৰম্ভ হ'ল বিশেষকৈ যোৱা শতিকাৰ 80 দশকৰ বহুত বেছি সংখ্যক আঞ্চলিক দলৰ জন্ম হোৱাৰ বাবে সেই দশকটো আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোৱা হয় এইটো বস্তুটো অলপ মনত ৰাখি থ'লে ভাল মানে 80 দশকত কি হ'ল বহুত আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈ গ'ল সেইখিনি সেই ইৰাত কি বুলি কোৱা হয় আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোৱা হয় তো যোৱাটো শতিকাৰ 60 দশকত ভাৰতৰ প্ৰথমটো আঞ্চলিক দল DMK দ্ৰাবিড় মুন্নেত্ৰা কাজাগমৰ জন্মৰ লগতে আঞ্চলিকতাবাদী চিন্তাধাৰাৰে পুষ্ট কিছুমান আঞ্চলিক ৰাজনৈতিক দলে দেশখনত আত্মপ্ৰকাশ কৰে প্ৰথমে কোনে ক'ত কি নাম হৈছিল DMK প্ৰথম যিটো আঞ্চলিক ৰাজনৈতিক দল সেইটো DMK সেইটো জন্ম হৈছিল আঞ্চলিক ৰাজনৈতিক দলৰ বিভিন্ন উৎসৰ বিভিন্ন কাৰণ আছে জাতি কিবা ভাষা ধৰ্ম সংস্কৃতি বিভিন্ন কাৰণত আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে আৰু জন্ম হৈ আছে বা হৈয়ে থাকিব অসমতো এতিয়া আঞ্চলিক ৰাজনৈতিক দল আছেই আমাৰ অসম গণ পৰিষদ আমাৰ আঞ্চলিক দল আছেই ইয়াৰ লগতে আৰু আঞ্চলিক দল সৰু সৰু আঞ্চলিক দলবিলাক আছেই গণশক্তিও আঞ্চলিক দল হিচাপে সৰুকৈ হ'লেও আগবাঢ়ি গৈছে বিভিন্ন ধৰণৰ আঞ্চলিক দল অসমতো আছেই তো ভাষা ধৰ্ম সংস্কৃতি এইখিনি লৈ পেলাই আঞ্চলিক দলবিলাক গঠন হৈছে বিভিন্ন কাৰণত আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হিচাপে আমি চিনাক্ত কৰিব পৰা বিষয়সমূহ থোৰতে এনেধৰণৰ সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি দেশৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত ভিন্নতা সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ কেন্দ্ৰীয় চৰকাৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা এইটো কথাটো বুজি পাইছে বোলা ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰে কি কৰে যিটো বস্তু এতিয়া অসমৰ কোনোবা এটা বস্তু কেন্দ্ৰীয় চৰকাৰে প্ৰথমে লৈ গৈ পেলাই সেইখিনি বস্তু কেন্দ্ৰীয় চৰকাৰৰ হাতত থাকি পেলাই কেন্দ্ৰীয় চৰকাৰে সেইটো পৰিচালনা কৰে গতিকে সেইখিনি কথাৰ সুবিধ হৈ পেলাই কি হৈ যায় আঞ্চলিক দলৰ সৃষ্টি হয় সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ এতিয়া বহুতে কয় মাহীয়ে চকুৰে চাই কিবা কিবি আমি শুনি থাকোঁ মিডিয়াবিলাকত গতিকে সেইখিনি বস্তু সেইখিনি মানে চিন্তাধাৰা সেইখিনি কি কাৰণে হয় সেইখিনি কাৰণ হয় আৰু ৰাষ্ট্ৰীয় দল বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা কেন্দ্ৰীয় চৰকাৰৰ যদি ৰাজনীতিক নেতাও যদি দুৰ্বল হয় বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বা এইটো দেশৰ ৰাজনৈতিক যদি নেতা যদি দুৰ্বল হয় তেতিয়াও কিবা আঞ্চলিক দলে গা কৰি উঠে প্ৰথম ভাৰতৰ উল্লেখযোগ্য আঞ্চলিক ৰাজনৈতিক দলবিলাক হ'ল DMK তাৰপিছত AIDMK এইটো তামিলনাডু আকালি দল পাঞ্জাৱ তেলেগু দেশম অন্ধ্ৰপ্ৰদেশ নেশ্যনেল কনফাৰেন্স জম্মু কাশ্মীৰ এইখিনি বস্তু আছে অসম গণ পৰিষদ এইখিনি বস্তু কিতাপত থকাখিনি বস্তু মই চিঞৰি নাথাকোঁ ভাৰতীয় গণতন্ত্ৰলৈ আঞ্চলিক দলৰ অৱদান বহুতখিনি আছে ভাৰতীয় গণতন্ত্ৰলৈ যদি আঞ্চলিক দলসমূহে নিষ্ঠাৰে যদি কাম কৰিব বিচাৰে আঞ্চলিক দলসমূহে কি কৰে সকলো সৰু সুৰা বস্তুখিনি যিটো ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰে নিজৰ জাতিৰ প্ৰতি নিজৰ জেগাৰ প্ৰতি আঞ্চলিক দলৰ মৰম অলপ
যদি বেছি হৈ যায় বা সেইখিনি বস্তু সেইখিনি লোকেল হয় বুলি যিটো ধৰা অঞ্চলৰ কাৰণে সেইখিনি কেৱল অঞ্চলৰ কাৰণে চিন্তা কৰে ৰাষ্ট্ৰীয় দলে কি কৰে গোটেই ৰাষ্ট্ৰ দেশৰ প্ৰতি দেশৰ কাৰণে চিন্তা কৰে আঞ্চলিক ৰাজনৈতিক দলে অঞ্চলটোৰ কাৰণে চিন্তা কৰে বুলি কোৱা হয় সেইখিনি বস্তু আমি এইটো কৈ অহা কথাখিনি কিতাপত কিখিনি আছে সেইখিনি আমি চাই লওঁ কিতাপতে আছে সেইখিনি বস্তুখিনি আপোনালোকে কিতাপত থকাখিনি কথাত বেছিকৈ আপোনালোকে গুৰুত্ব দিব আৰু সেইখিনি বিশ্বাস কৰিব ইয়াৰ পিছত এই চিন্তনীয় বুলি লিখিছে সুদীৰ্ঘ সময় যোৱা যিবিলাক ৰাজনৈতিক দলে আমাৰ ভাৰতবৰ্ষ শাসন কৰিলে সেইখিনি শাসন কৰাত আপোনালোকে কি চিন্তা কৰিলে সেইখিনি সময়ত কিখিনি কৰিব পাৰিছিলে কংগ্ৰেছ বিজেপি তাৰপিছত সেইখিনিয়ে শাসন কৰিলে ভাৰতবৰ্ষক কোনে কিমানখিনি আগবঢ়াব পাৰিছিলে কিমানখিনি আগবঢ়াই নিলে আৰু কিমানখিনি কৰিব পৰা নাই সেইখিনি কথা আপোনালোকে চিন্তা কৰিব লাগে মানে আপোনালোকৰ মস্তিষ্কত মানে আপোনালোকৰ ৰাজনীতিৰ যিটো কথা দেশৰ যিটো কথা চিন্তা কৰিব আপোনালোকে আৰম্ভ কৰিব লাগে ইয়াৰ পৰা বুলি সেইটো কথা চিন্তা কৰিব লাগিছে অসম গণ পৰিষদে অসমত যিটো আঞ্চলিক দল অসম গণ পৰিষদ অসমৰ মুখ্য আঞ্চলিক দল সেইটো অসম গণ পৰিষদে অসমত কিখিনি কাম কৰিলে আৰু কিখিনি কৰিবলগীয়া আছিলে কৰোণে কিখিনি আছিলে সেইখিনি কথা আপোনালোকে চিন্তা কৰিব পাৰে নেক্সট আমি প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম ইয়াৰ আগতে গণতন্ত্ৰৰ বিৰোধী দলৰ ভূমিকাবিলাক অলপ চাই লওঁ গণতন্ত্ৰৰ বিৰোধী দলৰ ভূমিকা মই আগতে ক'লোঁ সেইখিনি বস্তু ইয়াত পইণ্ট ৱাইজত লিখা আছে মুখ্য বস্তু সেইটোৱে যে বিৰোধী দলে কি কৰিব লাগে গণতন্ত্ৰৰ যিটো দল শাসনত আছে সেইটো দলত ওপৰত নজৰ ৰাখিব লাগে আৰু প্ৰয়োজনভাৱে বিকল্প চৰকাৰৰ বাবে সাজু থাকিব লাগে সেইখিনি বস্তু মুখ্য ইয়াৰ পৰা যিখিনি আছে এইটো পাঠত পঢ়িলে আপোনালোকে পইণ্ট ৱাইজ ইয়াত দিয়া আছে গতিকে পঢ়িলে আপোনালোকে নিশ্চয় পাই যাব বুজিবলৈ চেষ্টা কৰিলে আপোনালোকে বুজি যাব মৰ্চা চৰকাৰৰ বিষয়ে আপোনালোকক ক'লোৱেই ৰাজনৈতিক দল যদি বেছি হৈ যায় তে বেছি হোৱাৰ ফলত মৰ্চা চৰকাৰ যদি কোনোবা এটা দল বহুমতত আহিব নোৱাৰে তেতিয়া কি হৈ যায় মৰ্চা চৰকাৰ গঠন হয় মৰ্চা চৰকাৰ ক্ষণস্থায়ী হ'ব পাৰে কেতিয়াবা আমি যে শুনিছিলোঁ ৰাজ্যিক হিচাপে মৰ্চা চৰকাৰ দিল্লীত এইটো ক্ষণস্থায়ী হৈ গ'ল কংগ্ৰেছৰ লগত মিত্ৰতা আছিলে আপৰ প্ৰথমে তাৰপিছত এইটো ভাঙি পেলাই আকৌ অৰবিন্দ কেজৰিৱাল আপ চৰকাৰে আকৌ বহুমত লাভ কৰি পেলাই চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল তেনেদৰে আগতে আমাৰ দেশৰ ৰাষ্ট্ৰীয় পৰ্যায়তো বিভিন্ন ধৰণৰ মৰ্চা চৰকাৰ হৈছিলে কেন্দ্ৰত 1977 চনৰ মোৰাৰজী ৰায় দেশাই নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন কৰা হৈছিলে তো সেইটো সংযুক্ত চৰকাৰ এইটো ধাৰণাটো আমি আমাৰ দেশৰ হিচাপত আমি পাইছোঁ আগতে কিতাপত সেইখিনি বস্তু আছে আপোনালোকে চাই ল'ব মৰ্চা চৰকাৰ বুলি ক'লে কি হয় জোৰ তোৰ কি যিটো ৰাজনীতি বুলি কোৱা হয় যিটো লাগি পেলাই এটা আনটোৰ লগত লগ লাগি পেলাই 2 5 7 এনেকুৱা লগ লাগি পেলাই কিমান হৈ গ'ল 13 হৈ গ'ল বা এইটো কি 12 13 14 হৈ গ'ল সেইটো তেনেকৈ মুখ্য যিটো 14 হ'ব লাগে সেইটো কাৰণে আমি 2 5 7 যিটো যোগ কৰি পেলাই আমি 14 কৰিলোঁ সেইটো ছিষ্টেমত মানে যোগ কৰি পেলাই বনোৱা থাকে কোনোবা কি হৈ থাকে সেইটো কৰিলে কি হৈ যায় সকলো ৰাজনৈতিক দলে নিজৰ প্ৰতিষ্ঠা লাভৰ কাৰণে চিন্তা কৰে সিহঁতক মন্ত্ৰিত্ব লাগে এই দুটাকো মন্ত্ৰিত্ব লাগে এই 5টা বেলেগ দলৰ দৰিকে ইহঁতকো কিবা অলপ স্পেচিয়েলিটি লাগে সেইখিনি বস্তু থাকেই লগতে নিজৰ কথাটো আমাৰ কথা মানিব লাগিব আমাৰ দৰে চিন্তা কৰিব লাগিব আমিখিনি যিখিনি পাইছোঁ সেইখিনি কথা কাম প্ৰথমে হ'ব লাগিব সেইখিনি কথা থাকেই সেইখিনি দুখ হয় তাৰপিছত গুণ আছে চৰকাৰে যদি নিৰ্বাচন এই যদি টোটেল 14 যদি কোনোবা দলে যদি গঠন কৰিব নোৱাৰে তেনেহ'লে দুটা দল মিলি পেলাই যদি 14 গঠন কৰি পেলাই চৰকাৰ বনায় তেনেহ'লে কি হৈ যায় ৰি ইলেকশ্যনৰ যিটো পইচা আকৌ যদি নিৰ্বাচনৰ যদি পইচা যিটো খৰচ হয় সেইটো পইচাটো বাচি যায় লগতে চৰকাৰে চেষ্টাচাৰীভাৱে কোনো এটা কাম হাতত ল'ব নোৱাৰে নিজে দমত কোনোবা এটা কাম কৰিব নোৱাৰে চৰকাৰে সেইখিনি কথাও আছে মানে যদি চৰকাৰে এইটো কাম যদি ৰাইজৰ বেয়া হোৱা কাম যদি কৰিব বিচাৰে তেনেহ'লে লাগি থকা যিবিলাক দল আছে সেইখিনিয়ে আমি এৰি দিম বুলি ক'লেও চৰকাৰে সেইখিনি সময়তো ভয় খাই পেলাই সেইখিনি কাম নকৰে গতিকে সেইটো কাৰণে দুগুণ দুটাই আছে কিবা মৰ্চা চৰকাৰ এতিয়া আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম তো আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰোঁ প্ৰশ্ন উত্তৰ একদলীয় শাসন ব্যৱস্থা 1 নম্বৰ আছে একদলীয় শাসন ব্যৱস্থা থকা দেশ এখনৰ নাম লিখা একদলীয় শাসন ব্যৱস্থা দেশ এখন হ'ল চীন দেশ আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ'ল দ্বিদলীয় ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখি দিয়া হৈছে সংগঠন আৰু ক্ষমতা দখলৰ আকাংক্ষা অসমৰ এটা আঞ্চলিক দলৰ নাম অসমৰ আঞ্চলিক দলৰ নাম অসম গণ পৰিষদ এটা আঞ্চলিক দলৰ ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য এইটো 4 নম্বৰটো প্ৰধান কাৰ্য জনমত গঠন কৰা তো 5 নম্বৰটো অসমৰ আঞ্চলিক দল অসম গণ পৰিষদ 6 নম্বৰ ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি ঝাৰখণ্ড মুক্তি মৰ্চা ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল 7 নম্বৰ ইউপিএৰ সম্পূৰ্ণ অৰ্থ লিখা ইউপিএৰ সম্পূৰ্ণ মানে অৰ্থ নহয় এইটো সম্পূৰ্ণ নাম হয় ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স এইখিনি হ'ল এতিয়া আমি নেক্সট স্লাইডত 8 নম্বৰৰ পৰা চাম নেক্সট কুৱেশ্যন 8 নম্বৰ ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল হয় ভাৰতীয় জাতীয় কংগ্ৰেছ মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যিটো 9 নম্বৰ কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল সুৰেন্দ্ৰনাথ বেনাৰ্জী চমুকৈ এছ এন বেনাৰ্জী বুলি কিতাপত আছে এছ এন বেনাৰ্জী তেওঁৰ নেতৃত্বত
ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল 1876 চনত। ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্ন আছে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? তো উমেশ চন্দ্ৰ বেনাৰ্জী, এইটো বহুতৰে মনত আছে বোলা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি। ইয়াৰ পিছৰ প্ৰশ্নকেইটা আছে, ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য আমি কিতাপত পাই আছোঁ, যিবিলাক আমি কিতাপৰ পৰা ইয়াৰ পিছৰ অংশখিনি মই কিতাপত দেখাই দিবলৈ চেষ্টা কৰিম। দলীয় ব্যৱস্থাটো হ'ল বহুদলীয় দলীয় ব্যৱস্থা, মানে আমি একদলীয়, দ্বিদলীয়, বহুদলীয় দলীয় ব্যৱস্থা যিটো পালোঁ সেইটো হ'ল ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটো হ'ল বহুদলীয় দলীয় ব্যৱস্থা। এইটো বৈশিষ্ট্য হয়। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? যিটো গণতান্ত্ৰিক ৰাষ্ট্ৰবিলাকৰ কাৰণে বহুদলীয় দলীয় ব্যৱস্থাটো বিশেষভাৱে উপযোগী। ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা। আমি ৰাজনৈতিক দলৰ প্ৰধান 4টা বৈশিষ্ট্য আমি কিতাপত পাইছিলোঁ। ৰাজনৈতিক দলৰ 4টা বৈশিষ্ট্য আমি ইয়াতে দেখি যাম। পেজ নম্বৰ 3 লাষ্টৰ শাৰীটো আৰু পেজ নম্বৰ 4 একেবাৰে ওপৰৰ পৰা আছে, এইটো খ নম্বৰ পৰা আছে। পেজ নম্বৰ 3 এটা আছে, ইয়াৰ খ নম্বৰ, গ আৰু ঘ বুলি ইয়াত 4টা বৈশিষ্ট্য দিয়া আছে। নেক্সট প্ৰশ্ন 4 নম্বৰত 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম আমি কিতাপত পাইছোঁৱেই, সেইটো লিখিবলৈ আপোনালোকৰ অসুবিধা নহ'ব। মৰ্চা চৰকাৰ বুলি কি বুজায়? এইটো মৰ্চা চৰকাৰৰ ডেফিনেশ্যনটো ইয়াত ধুনীয়াকৈ লিখা আছে। যেতিয়া কোনো এখন বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে, এনে চৰকাৰকে মৰ্চা চৰকাৰ বুলি কোৱা হয়। নেক্সট আমি তলৰ প্ৰশ্নখিনি চাম। সংযুক্ত চৰকাৰ বুলি কি বুজায়? সংযুক্ত চৰকাৰ মানে হ'ল মৰ্চা চৰকাৰ। সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়? এইটো মৰ্চা চৰকাৰ ইয়াতে আপোনালোকে পাই যাব। কি পৰিস্থিতিত সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ গঠিত হয় ইয়াতে আপোনালোকে পাই যাব পাৰে। এইখিনিৰ পৰা লিখিব, কিন্তু মই আপোনালোকক কৈছোঁৱেই যে কি কাৰণত হয়, মানে দুটা যদি চৰকাৰ বহুমত নহয় তেনেহ'লে মৰ্চা চৰকাৰ গঠন কৰা হয়। তো ইয়াৰ দুগুণৰ পৰা আপোনালোকে পইণ্টখিনি আনি পেলাই লিখিব পাৰে যে চৰকাৰে যি মন্ত্ৰীসকলে বা যিবিলাক প্ৰতিনিধিসকলে চিন্তা কৰে যে দেশৰ অৰ্থনীতি যদি এনে আঘাত নাখানো, আমি মিলি পেলাই যদি চৰকাৰ গঠন কৰোঁ, আমি উমৈহতীয়া স্বাৰ্থৰ অলপ নীতি আদৰ্শবিলাক ত্যাগ কৰি পেলাই উমৈহতীয়া যিটো স্বাৰ্থ, দেশৰ স্বাৰ্থত যদি আমি মিলি পেলাই কাম কৰোঁ বুলি যদি ভাবে, সেইটো সময়ত মৰ্চা চৰকাৰ গঠন কৰা হয়। তাৰপিছত গণতন্ত্ৰ বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা, সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুখ আৰু গুণ আলোচনা কৰা। সেইখিনি বস্তু পইণ্ট ৱাইজ আছে, আপোনালোকে পইণ্ট ৱাইজখিনি ইয়াতে লিখি দিলেই হৈ যাব। সেইটো পইণ্ট ৱাইজ আছে, এইটো ক'বলগীয়া নাই। গণতন্ত্ৰ বিৰোধী দলৰ ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা। বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা ইয়াত আছেই, আপোনালোকে এইখিনি আছে, এইখিনি পাই যাব। ইয়াত পেজ নম্বৰ চাই ল'ব, পেজ নম্বৰ 8, পেজ নম্বৰ 8ত দিয়া আছে, সেইখিনি বস্তু দিয়া আছে, আপোনালোকে সেইখিনি বস্তু লিখিলে হৈ যাব। ইয়াত পইণ্ট ৱাইজে দিয়া আছে, সেইটো কথা আমি আলোচনা নকৰোঁ। আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণকেইটা আলোচনা কৰা, সেইখিনিয়ে আমি আলোচনা কৰিছিলোঁ। আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণকেইটা আমি আলোচনা কৰিছিলোঁ, সেইখিনি হ'ল এইখিনি ইয়াত আছেই। আঞ্চলিক ৰাজনৈতিক দলৰ পেজ নম্বৰ 6ত আছে। আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ ইয়াতে আছে, আলোচনা কৰা আছে। প্ৰথম 6লৈকে পইণ্ট আছে, 6টা পইণ্ট দিয়া আছে, আপোনালোকে সেইখিনিৰ পৰা সেই পইণ্টকেইটা লিখিলেই হ'ল। ইয়াৰ পিছত গণতান্ত্ৰিক ৰাষ্ট্ৰ ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। প্ৰশ্ন উত্তৰ অলপ দীঘলীয়া হ'ব। গণতন্ত্ৰ আৰু ইয়াৰ পৰা লিখিবলৈ, গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটা এটা আনটো পৰিপূৰক। ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্ৰ অচল, ঠিক তেনেদৰে গণতন্ত্ৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন। ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজত এক যোগসূত্ৰ। ই সৰ্বসাধাৰণৰ প্ৰশাসনৰ ওচৰত চপাই নিয়ে। পৃথিৱীৰ প্ৰত্যেকখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ ৰাজনৈতিক দল অথবা দলীয় প্ৰথাৰ ব্যৱস্থা আছে। এই দলীয় প্ৰথা হয়তো ক'ৰবাত একদলীয়, ক'ৰবাত দ্বিদলীয় আৰু ক'ৰবাত বহুদলীয়। তো সেইখিনিলৈকে লিখি পেলাই গণতান্ত্ৰিক গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰধান কাম হ'ল জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা। তাৰপিছত এই 4টা কামখিনি লিখি দিলে প্ৰশ্নৰ উত্তৰটো হৈ যাব। নেক্সট প্ৰশ্ন আছে, ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা। ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী এইখিনিৰ পৰা বৈশিষ্ট্য আছে, এইখিনিৰ পৰা এই বৈশিষ্ট্যৰ সৃষ্টি হোৱা ৰাজনৈতিক দলৰ এই বৈশিষ্ট্যখিনি লিখিব লাগিব। ৰাজনৈতিক দলৰ বৈশিষ্ট্যবিলাক হ'ল এইখিনি। তো এই বৈশিষ্ট্যখিনি সৃষ্টি হ'লে ৰাজনৈতিক দলৰ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ প্ৰধান কাম হ'ল, ইয়াৰ পৰা লিখি যাব লাগিব। মুঠতে এই তললৈকে ইয়ালৈকে আছে, সেইখিনিলৈকে আছে। আপোনালোকে 1-2 লাইন মিলাই পেলাই যদি কাটিব ইচ্ছা কৰে, তেনেহ'লে মিলাই পেলাই আপোনালোকে চাই পেলাই নিজে জানি পেলাই কাটিব পাৰে। প্ৰশ্ন আছে, সংযুক্ত চৰকাৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা আলোচনা কৰা। উত্তৰটো কিতাপত ধুনীয়াকৈ মিলি পেলাই আছে। তো ইয়াৰ পৰা লিখিব লাগে, মৰ্চা অথবা সংযুক্ত চৰকাৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ অন্তৰালত থকা কাৰণকেইটা হৈছে, এইখিনিৰ পৰা এইটো পেৰাগ্ৰাফ টোটেল লিখি দিলে হৈ যাব। গতিকে বন্ধুসকল, আপোনালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। আজি মোৰ ক্লাছ 9 মানে 9ম শ্ৰেণীৰ প্ৰথমটো ভিডিঅ' হয়। মই পৰৱৰ্তী সময়ত ভিডিঅ' বনাই যাম। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, আৰু কিবা পৰামৰ্শ থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব।